কৃষ্ণাৰ ষ্টেপছ একাডেমীৰ নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভা সম্পন্ন। গোৱালপাৰা জিলাৰ কৃষ্ণাই গান্ধীনগৰত অৱস্থিত ষ্টেপছ একাডেমী কৃষ্ণাৰ আজি দিনজোৰা কাৰ্যসূচীৰে সম্বৰ্ধনা আৰু নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস। বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়াই কৃষ্ণাৰ হাবৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আমেনা খাতুন, ষ্টেপছ একাডেমীৰ প্ৰাক্তন শিক্ষক তথা ধুবুৰীৰ কৰ আয়ুক্ত কপিল দাসৰ লগতে বহু কেইগৰাকী গণ্যমান্য লোকে। শিক্ষা অনুষ্ঠানখনৰ নপুৰণি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰাৰ আজিৰ অনুষ্ঠানত সমাজসেৱক চহিবুল ৰছুল, শিক্ষক তথা যুৱ সমাজসেৱক আব্দুল হাই আহমেদ, কৃষ্ণাই আঞ্চলিক আছুৰ সভাপতি মানিদুল ইছলাম, সম্পাদক ৰাজা জুবেৰ আহমেদ, কৃষ্ণাই পাব্লিক স্কুলৰ অধ্যক্ষ আব্দুল হালিম, সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ, ফজৰ আলী, কৃষ্ণাই আঞ্চলিক আমচুৰ সভাপতি সাদ্দাম হুছেইন, সম্পাদক আলিউল ইছলাম তথা ষ্টেপ একাডেমীৰ উপদেষ্টা শফিকুল ইছলাম, সভাপতি কামৰুন নেহাৰ, সম্পাদক চামনুৰ, ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰকিবুল ইছলাম আৰু মেনেজাৰ জিয়াউল হকৰ লগতে অলেখ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশাৰ ভাগত এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। এইবাৰ মই ছাৰক অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুই আষাৰ ক'বলৈ। পৰম শ্ৰদ্ধাভাজন, এতিয়া মই দ্বিতীয় পক্ষলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই দুটামান কথা কম যে আজি মঞ্চত দুটা ঘটনাৰ মই সাক্ষী হ'লোঁ। প্ৰথম ঘটনাটো হ'ল যে হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে ৰিগাৰ্ডিং ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া এখন নাটক মঞ্চস্থ কৰিলে আৰু সেই নাটকখনৰ জৰিয়তে যিটো মেছেজ তেওঁলোকে দিব খুজিলে অতি সুন্দৰ। আৰু দ্বিতীয় ঘটনাটো হ'ল যে অলপ আগত তিনিজন ছাত্ৰক সম্বৰ্ধনা জনোৱা হ'ল আৰু যি তিনিজন ছাত্ৰই ইতিমধ্যে ইয়াত আহি সম্বৰ্ধনা লাভ কৰিলে সেই চিনটো আমাৰ ইয়াত বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে
তেওঁলোকৰ কাৰণে নিশ্চয় এটা প্ৰেৰণামূলক অনুষ্ঠান হৈছে। আৰু আটাইতকৈ সনত সুৱগা চৰা আৰু এটা পৰিঘটনা আজি ঘটিছে, সেইটো হ'ল যে ষ্টেপছ একাডেমীৰ এসময়ৰ প্ৰিয় শিক্ষক আৰু আজিৰ ধুবুৰী জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্সেছ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কপিল দাসৰ ইয়াত উপস্থিতি। এই তিনিটা ঘটনাৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলে শিকিবলগীয়া আটাইখিনি কথাই শিকিব পাৰি। এতিয়া মোৰ যিটো অনুভৱ, কাৰণ গোটেই জীৱনটো ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই কটালোঁ, মোৰ অনুভৱটোৱে কয় যে দেখিলোঁ, শুনিলোঁ, বুজিলোঁ, কিন্তু অনুসৰণ হ'লে মই নকৰোঁ। বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাটো হৈছে যে মই চব জানো, চব বুজো, কিন্তু সেইটো মই অনুসৰণ নকৰোঁ। আৰু যদিহে সেইটো ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতা হয়, তেতিয়াহ'লে অনাগত দিনত তেওঁলোকৰ চকুপানী জীৱনৰ লগৰী হোৱাৰ পৰা কোনেও তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে। গতিকে যদি জীৱনটোক আমি সফলতাৰে পৰিপূৰ্ণ কৰিব লাগে আৰু জীৱনটোত যদি আমাৰ মনে বিচৰা ধৰণে সকলোবোৰ বস্তু আমি পাব লাগে, তেতিয়াহ'লে কেৱল মাত্ৰ এটা মন্ত্ৰৰ যদি অনুশীলন কৰে, তেতিয়াহ'লে মই ভাবোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ'ব। আৰু সেই মন্ত্ৰটো হৈছে আন একো নহয়, স্বনিয়ন্ত্ৰণ। যদি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজে নিজৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ তেওঁৰ লক্ষ্য প্ৰাপ্তিত কোনেও বাধা দিব নোৱাৰে। এনেকুৱা এখন পৃথিৱীত বাস কৰি আছোঁ